মই যিখন ঘৰত উপস্থিত আছোঁ এতিয়া আপুনি দেখিব এখন এটা বানে ধৰা এটা বিধ্বস্ত ঘৰ এটা দুখীয়া নিচলা এটা পৰিয়ালৰ ঘৰ তেওঁলোকৰ বানৰ পাছৰ পৰিস্থিতিটো কি হৈছে ঘৰখনৰ মই দেখুৱাম আপুনি চাব প্ৰকৃতিৰ ধ্বংসলীলাৰ পাছৰ দৃশ্য এইসমূহ চাৰিওফালে কেৱল উৰুখা পজাৰ ধ্বংসাৱশেষ প্ৰলয়ংকৰী বানত শ শ পৰিয়ালে হেৰুৱালে সৰ্বস্ব জোনাইৰ বান বিধ্বস্ত গাঁৱত এতিয়া আছে মাথো বানৰ পাছৰ বিভীষিকাময় ছবি চৌদিশে কেৱল বোকা আৰু পলস ঘৰৰ ভিতৰত একাঠু পৰ্যন্ত বোকা বলিয়াবনৰ পাছত জোনাইত অসহায় জনতাৰ ক্ৰন্দন বানে ধোৱা বিধ্বস্ত ঘৰখনত অৱশিষ্ট বিচাৰি হাহাকাৰ বন্যাক্ৰান্তৰ নিৰন্ন বুভুক্ষপীড়িত বানপীড়িতৰ দুচকুত এতিয়া অন্ধকাৰ অৰুণাচলৰ ডাৱৰ বিস্ফোৰণত সৃষ্টি হোৱা জলপ্ৰলয়ৰ পাছৰ জোনাইৰ দৃশ্য এয়া ভাষাৰে বৰ্ণাব নোৱাৰা দেখিলে বিশ্বাস নোহোৱা এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হ'ল অৰ্ধ শতাধিক গাঁৱত কেইমুহূৰ্তমানৰ ভিতৰতে নিস্তেজ হৈ পৰিল উজ্জ্বলপুৰ মুহূৰ্তৰ ভিতৰতে সৃষ্টি হোৱা মহাপ্ৰলয়ত এজোপা গছত উঠি প্ৰাণ ৰক্ষা কৰা বন্যাৰ্তই আমাৰ সাংবাদিকৰ সন্মুখত দিলে শিহৰণকাৰী বৰ্ণনা মানে পানীটো মানে কম সময়ৰ ভিতৰতে আহিলে আমি সেইখিনি সময়ত মানে ভাত পানী খোৱাৰ সময় আছিলে ভাতখিনি খাই থাকোঁতে ঘৰৰ ভিতৰত পানী সোমালেই পানী সোমোৱাৰ পিছত আৰু কমে সিহঁতি ডাঙৰ হৈ আহিছে মানে ভাতখিনি খাই নুঠালৈকে তাৰমানে ইমান ভিতৰত মানে এআঁঠু হৈ গ'ল তাৰ অকণমান পাছতে মানে এই যিটো জান দেখিছে আপোনালোকে এইফালে দেখুৱাই দিয়ক সেইটো জানটোত মুঠতে ইমান হৈ গ'ল তাৰপৰা ইমান হোৱাৰ পিছত মানে তাৰপৰা মই যেনে তেনে দৌৰি আহি পেলাই সাঁতুৰি পেলাই ইয়াত আহিলোঁ ইয়াতো পানী ইমান হৈ আছে মানে এবুকো পানী হৈ আছে এইডোখৰ জেগাত এইবিলাক খুঁটিবিলাক দেখিছে এইবিলাক চব বুৰি আছে তেতিয়া নামে যেনে তেনে গছজোপাত মানে ধৰি ল'লোঁ গছজোপাত ধৰি পেলাই মই গছজোপাত উঠি পেলাই সেই তাত ডাল কেইটামান কাটি পেলাই তাত মই উঠি পেলাই চিঞৰি আছোঁ মানুহ কোনো নাই মানুহবিলাক চব পলালে তেতিয়া মই ইয়াত থাকোঁতে তেতিয়া চাইছোঁ ইফালে ছাগলীবিলাক উঠি গৈ আছে সেইফালে গৰুবিলাক উঠি গৈ আছে আৰু বস্তু বাহিনীবিলাক উঠি গৈ আছে চব চাই পেলাই মানে মই তেতিয়া চিঞৰি আছোঁ নাৱান কোন ক'ত আছে এনেকৈ বুলি চিঞৰি আছোঁ মানে বস্তুবিলাক যোৱা দেখি মোৰ অলপ ভয় লাগিছে মানে চকুৰ সন্মুখতে উটি গ'ল গোহালিৰ গৰু দুকল টকা বানত হেৰাল পোহনীয়া হাঁহ পাৰ ছাগলী সকলো বহু আশাৰে কৰা খেতি পথাৰখনতো এতিয়া আঁঠুৱনীয়া পলস বলিয়াবানত নষ্ট হ'ল চহা কৃষকে আশাৰে সঞ্চয় কৰা ভঁৰালৰ ধানকেইটাও ৰুষ্ট প্ৰকৃতিৰ ভয়াৱহ ধ্বংসলীলাৰ পাছত এতিয়া দিগবিদিক হেৰুৱাইছে কেইবা সহস্ৰ বন্যাক্ৰান্তই বানত বিধ্বস্ত উৰুখা পজাবোৰৰ ৰৈছেগৈ কেৱল জীৰ্ণ শীৰ্ণ জকাটোহে পথ পথাৰ বাৰী সকলো একাকাৰ কৰিলে হঠাৎ অহা বলিয়াবানে ৰাইজে নিৰ্মাণ কৰা কলৰ ভুৰিৰেই এতিয়া যাতায়াত কৰিবলগীয়া হৈছে উজ্জ্বলপুৰৰ গঞাই আজি এইসকল বন্যাক্ৰান্তৰ নাই খাবলৈ ভাত থাকিবলৈ নাই এখন চালি যাতায়াতৰ বাবে এটা পথ নাই বানে চিনচাব নাইকিয়া কৰিলে ৰাইজে সাজি লোৱা বাঁহৰ দলংখনৰো এই পানী যেতিয়া বিয়পি গ'ল আমাৰ এতিয়া অহা যোৱা কৰা যিটো যোগাযোগৰ ৰাস্তা আমি ৰংপুৰীয়া আৰু উজ্জ্বলপুৰৰ মাজত যিটো যোগাযোগৰ কাৰণে ৰাস্তা নিজে আমি ৰাইজে বনাই লৈছিলোঁ সেইটো শেষ হৈ গ'ল ইয়াত দলংখন দিছিলোঁ সেইখনো উটুৱাই লৈ গ'ল এতিয়া গৰু ছাগলীটোতো আমাৰ গাঁৱত বহুতেই হেৰালে কুকুৰা কিছুমান হেৰালে তাৰোপৰি ধান তিতিলে জোনাইৰ তেলাম মিছামৰা মধুপুৰ অৰুণচাপৰি উলুৱনি মাজগাঁৱকে ধৰি বহু গাঁৱত একেই পৰিৱেশ চৌদিশে কেৱল কোনোমতে থিয় দি আছে বানে বিধ্বস্ত কৰি যোৱা ঘৰবোৰৰ অৱশেষ বান পৰিস্থিতি খাম কটাৰ পাছত আপোন ঘৰখনলৈ উভতি আহি চকুৰে অন্ধকাৰ দেখিছে বন্যাক্ৰান্তই ধ্বংসাৱশেষৰ মাজত ৰৈ যোৱা সেই সম্বলখিনি বিচাৰি বোকা পলসৰ মাজত চলাথ কৰিছে এইসকল বানপীড়িতই প্ৰকৃতিৰ ৰুদ্ৰ ৰূপত জোনাইত এতিয়া আছে কেৱল অসহায় জনতাৰ উদাস দুচকু আৰু শূন্য ভৱিষ্যতৰ অন্ধকাৰ জোনাইৰ বানবিধ্বস্ত এলেকাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট যতীন বৰাৰ সহযোগত প্ৰাঞ্জল বৰা আৰু মোহন পাংগিং ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ